ফাইনালি ফ্ৰেণ্ডসকল পিএম কিষাণ সম্মান নিধি যোজনাৰ 19 নং কিস্তিৰ 2000 টকা কিন্তু ইতিমধ্যে বেংক একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে। গতিকে আপুনি যদি পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা লাভ কৰাৰ অপেক্ষাত আছিল তেনে ক্ষেত্ৰত আপোনাৰ অপেক্ষাৰ অন্ত পৰিছে, কিয়নো ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু 19 নং কিস্তিৰ টকা আপোনালোকৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিছে। সো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে কেতিয়া আপোনালোকৰ বেংক একাউণ্টত টকাখিনি পাব। ইতিমধ্যে আপোনালোকে দেখিবলৈ পাইছে 24 ফেব্ৰুৱাৰী 2025 তাৰিখে আপোনালোকে কিমান টকা কেতিয়াৰ পৰা আপোনালোকে টকা পাব। 2 PM and 3:30 PM আপোনালোকৰ এই সময়ছোৱাৰ ভিতৰত কিন্তু আপোনালোকৰ বেংক একাউণ্টত টকাখিনি আহি যাব। অৰ্থাৎ 2টাৰ পৰা আপোনালোকে 3:30 ভিতৰত আপোনালোকৰ বেংক একাউণ্টত টকাখিনি আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকৰ বেংকত টকাখিনি আহিছে নে কেনেকৈ চেক কৰিব সেই বিষয়ে মই এতিয়া প্ৰথমতে দেখাম। আৰু যদি আপোনালোকৰ বেংকত টকাখিনি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কিয় টকা পোৱা নাই আৰু আপোনালোকে কি পদক্ষেপ গ্ৰহণ কৰিলে নেক্সট ইনষ্টেলমেণ্টৰ পৰা আপোনালোকে টকাখিনি লাভ কৰি থাকিব সেই বিষয়ে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তো প্ৰথমতে দেখুৱাইছো যে আপোনালোকে কেনেকৈ আপোনালোকৰ পেমেণ্ট ষ্টেটাছটো চেক কৰিব পাৰিব যে আপোনালোকৰ পিএম কিষাণৰ টকা একাউণ্টত সোমাইছে নে নাই। পেমেণ্ট ষ্টেটাছটো চেক কৰাৰ বাবে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব এণ্ড আপোনালোকে PFMS বুলি লিখি সাৰ্চ কৰিব। ঠিক আছে, PFMS। তাৰপিছত প্ৰথম যেটো ওয়েবসাইট আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে চাওক এটা 3 লাইন দেখিবলৈ আছে। 3 লাইন ক্লিক কৰিব। 3 লাইনত ক্লিক কৰাৰ পিছত এটো সাইডত চাওক আপোনালোকে দেখিবলৈ আছে পেমেণ্ট ষ্টেটাছ। আপোনালোকে এই অপচনত ক্লিক কৰিব। এই অপচনটোত ক্লিক কৰাৰ পিছত ইয়াতে চাওক তাৰপিছত ইয়াতে চাওক নো ইউৰ পেমেণ্ট আপোনালোকে এই অপচনটোত ক্লিক কৰিব পাৰিব লাগিব। নো ইউৰ পেমেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে প্ৰথমতে আপোনালোকৰ আপোনাৰ পিএম কিষাণ সম্মান নিধি যোজনাৰ লগত যেটো বেংক একাউণ্ট লিংক হৈ আছে আপোনালোকে সেই বেংকটো সিলেক্ট কৰিব লাগিব। বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে চাওক মই বেংকটো সিলেক্ট কৰিলো। ইয়াৰ পিছত প্ৰথমতে বেংক একাউণ্ট দিব, তাৰ পিছত আকৌ একাউণ্টটো কনফাৰ্ম কৰিব লাগিব। আৰু এই যেটো ক্যাপচা দেখি আছে ক্যাপচাটো আপোনালোকে বহাই আপোনালোকে জেনাৰেট OTP অপচনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP আহিব। ইয়াতে আপোনালোকে দেখিবলৈ আছে OTP কিন্তু মোৰ আহি গৈছে। মই জাস্ট কি কৰিম OTP-টো জাস্ট ইয়াতে চাওক ইন্টাৰ OTP অপচনত OTP-টো বহাই দিব লাগিব। OTP-টো বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব মই OTP-টো ইয়াতে বহাই দি আছো। OTP-টো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট ভেৰিফাই OTP অপচনত ক্লিক কৰি দিব। তলত ভেৰিফাই OTP অপচনত ক্লিক কৰিব। ভেৰিফাই OTP অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনালোকৰ তলফালে বেংকৰ ডিটেইলছসমূহ আহি যাব। অৰ্থাৎ আপোনালোকৰ একাউণ্টে যে টকাসমূহ সোমাইছে সেই ডিটেইলছ কিন্তু ইয়াতে আহি যাব। মোৰ কিন্তু ইয়াতে পিএম কিষাণৰ টকা সোমোৱা নাই, কিয়নো মই কোনো কিষাণ নহয়, যাৰ বাবে মোৰ টকা সোমোৱা নাই। কিন্তু অন্য এটা আঁচনি টকা সোমাইছিল যেটো মোৰ ইয়াতে শো কৰি আছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। আৰু এনেকৈ আপোনালোকে পেমেণ্ট ষ্টেটাছটো চেক কৰিব পাৰিব যে আপোনালোকৰ বেংক একাউণ্টত পিএম কিষাণৰ টকা একাউণ্টত সোমাইছে নে নাই। সো আপোনালোকে জানিব পাৰিলে যে কেনেকৈ চেক কৰিব যে পিএম কিষাণ সম্মান নিধি যোজনাৰ টকা আপোনালোকৰ বেংক একাউণ্টত সোমাইছে নাই। সো ফ্ৰেণ্ডসকল আপোনালোকে অপেক্ষা কৰক। যদি আপোনালোকৰ পেমেণ্ট ষ্টেটাছটো এতিয়ালৈকে শো কৰা নাই শো কৰিব, কিয়নো 2 বজাৰ পৰা 3:30টাৰ ভিতৰত আপোনালোকৰ টকাখিনি একাউণ্টত আহিব। তাৰ পিছতো যদি টকাখিনি নাহে ষ্টেটাছ চেক কৰাৰ পিছত আপোনালোকৰ বেংক একাউণ্টটো একবাৰ চেক কৰিব। যদি আপোনাৰ বেংক একাউণ্টত টকা অহা নাই তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব আপোনালোকে পিএম কিষাণৰ যেটো পোৰ্টেল এই পোৰ্টেলটোলৈ আহিব আৰু আপোনালোকে যেটো নো ইউৰ ষ্টেটাছ এই অপচনত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ ষ্টেটাছটো চেক কৰিব। এলিজিবিলিটি ষ্টেটাছটো এবাৰ চেক কৰিব যে আপোনাৰ কোনটো প্ৰবলেম হৈ আছে। এই যে তিনিটা অপচন আছে ল্যান্ড সিডিং, তাৰ পিছত ইয়াতে আদাৰ বেংকিং সিডিং, তাৰ পিছত ইয়াতে আপোনাৰ EKC, এই তিনিটা যদি আপোনাৰ গ্ৰীণ টিট হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ একো কৰিব নালাগে। আপুনি জাস্ট ওয়েট কৰিব, আপোনাৰ 100% টকাখিনি আহি যাব। আৰু ইয়াৰ পৰা যদি কোনো সমস্যা আপোনাৰ হৈ আছে অৰ্থাৎ ইয়াতে গ্ৰীণ টিট নাই বা নো অপচন হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ এগ্ৰিকালচাৰ অফিচাৰৰ লগত যোগাযোগ কৰি আপোনালোকে সেই সমস্যাটো সমাধান কৰি ল'ব আৰু আপোনালোকে নেক্সট ইনষ্টলমেণ্টৰ পৰা কিন্তু আপোনালোকে টকা পোৱা আৰম্ভ কৰিব। টকা হৈছে নিশ্চয় জানিব পাৰিলে যে আপোনালোকে পিএম কিষাণৰ টকা একাউণ্টত লাভ কৰিছে নে কেনেকৈ ষ্টেটাছ চেক কৰিব বা আপোনাৰ যদি কোনো ধৰণৰ প্ৰবলেম হৈছে সেই আপোনালোকে কেনেকৈ সমাধান কৰিব পাৰিব। যদি জানিব ভাল পালে নিশ্চয় লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব এনেকুৱা ইম্পৰ্টেন্ট আপডেটসমূহ পাবলৈ।